প্ৰায় 400 দুৰ্ভগীয়া পৰিয়াল অসমৰ ভোটাৰ, অসমৰ এসময়ত বাসিন্দা আছিলে, কিন্তু এতিয়া অস্থায়ীভাৱে থাকিব লগা হৈছে পশ্চিমবংগত। আৰু এই ভোটাৰবোৰৰ এটা সময়ত চৰকাৰ পৰিৱৰ্তন হ'ল, লোকসভা সমষ্টি পৰিৱৰ্তন হ'ল, বিধানসভা সমষ্টি পৰিৱৰ্তন হ'ল, কিন্তু ভাগ্য পৰিৱৰ্তন নহ'ল। মই প্ৰথমতে সেই সামগ্ৰিক দৃশ্যটো দেখুৱাব বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ কোচবিহাৰ জিলাৰ চাটফুলিমাৰী গাঁৱত, আৰু চাটফুলিমাৰী যি জয়গুৰু বজাৰ আছে, সেই জয়গুৰু বজাৰৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। ইয়াত আপোনালোকে যি দৃশ্য দেখা পাইছে, এয়া কিন্তু পশ্চিমবংগৰ দৃশ্য, কিন্তু ইয়াৰ যি মানুহবোৰ দেখা গৈছে, সেই মানুহবোৰ কিন্তু অসমৰ। অৰ্থাৎ এটা সময়ত জংবান্দা গাঁৱত এই মানুহবোৰৰ বসবাস কৰিছিলে, কিন্তু শংকক নদীৰ যি গৰাখহনীয়া, তীব্ৰ গৰাখহনীয়াৰ ফলত এই নদীখন একেবাৰে গাঁওখন একেবাৰে নদীৰ বুকুত বিলীন হৈ যায়। আৰু তাৰ পিছতে এই মানুহবোৰৰ থকাৰ কোনো বাসস্থান নথকাৰ কাৰণে এটা সময়ত আহি পশ্চিমবংগৰ ফলিমাৰীত ইহঁতে অস্থায়ীভাৱে থাকিবলৈ লয়। আৰু মমতা চৰকাৰৰ দয়াত এইসকলে আজি প্ৰায় 20ৰ পৰা 25 বছৰ ধৰি এই গাঁওখনত অস্থায়ীভাৱে বসবাস কৰি আছে। কিন্তু এই মানুহবোৰে প্ৰায় 6 শতাধিক ভোটাৰ প্ৰতি বছৰে অসমত গৈ প্ৰতিটো নিৰ্বাচনত ভোট প্ৰদান কৰি আহিছে, কিন্তু ইহঁতৰ যিখিনি অধিকাৰ, অৰ্থাৎ ভাৰতীয় নাগৰিক হিচাপে যিখিনি অধিকাৰ, সেই অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। অৰ্থাৎ ইহঁতৰ থাকিবলৈ কোনো ঠাই নাই, বা আন যে আনুষংগিক সুবিধা বা চৰকাৰী আঁচনি, সেই আঁচনিসমূহৰ পৰাও কিন্তু বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। যদিও পশ্চিমবংগত থাকে, পশ্চিমবংগত যদিও বিদ্যালয় আছে, কিন্তু এই মানুহবোৰৰ ল'ৰা ছোৱালীখিনি অসমত যিসমূহ অসমীয়া মাধ্যমৰ বিদ্যালয় আছে, এই বিদ্যালয়সমূহত অধ্যয়ন কৰা। অসমৰ প্ৰতি নিজৰ যি মাতৃভূমিৰ প্ৰতি যি ভক্তি, সেই ভক্তি কিন্তু কম নহয়। আমি কথা পাতিব বিচাৰিম স্থানীয় যিসকল ৰাইজ আছে, এই ৰাইজসকলে কি ক'ব? নাই, আমি মানে জংবান্দা গাঁৱত আমাৰ জন্ম, দীৰ্ঘদিন তাতে বসবাস কৰি আছিলোঁ। আমাৰ গংগাধৰ নদীৰ গৰাখহনীয়া, সংকোচ গংগাধৰ নদী, এই গৰাখহনীয়াৰ ফলত আমাৰ গাঁওখন সম্পূৰ্ণভাৱে মানে বিলীন হৈ গ'ল। তাৰপিছত আমালোকে ঠাই নোহোৱা হৈ পশ্চিমবংগত অস্থায়ীভাৱে আমালোকে বসবাস কৰি আছোঁ। কিন্তু এটা দুখৰ বিষয় এইটোৱে যে অসমত চৰকাৰ আহে যায়, সমষ্টিৰ পৰিৱৰ্তন হয়, কিন্তু আমালোকৰ ভাগ্য পৰিৱৰ্তন নহ'ল। কাৰণ অসম চৰকাৰে আমালোকৰ প্ৰতি এতিয়াও বাৰে বাৰে আমি সাংবাদ মেল কৰাৰ পিছতো আমাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা নাই। আমালোকে প্ৰায় 600 ভোটাৰ ইয়াত অস্থায়ীভাৱে পশ্চিমবংগ বসবাস কৰি আছোঁ, কিন্তু আমালোকে অসমৰ ভোটাৰ। আমাৰ ল'ৰা ছোৱালীবিলাকো অসমতে পঢ়া শুনা কৰে, কিন্তু আমালোকৰ বসবাস কৰাৰ ক্ষেত্ৰত ইয়াত বহু অসুবিধা হৈ আছে। কাৰণ কোনো ৰকমভাৱে মানে অস্থায়ীভাৱে ইয়াত মানে ঘৰ পাতি আমালোকে আছোঁ। আমালোকৰ আৰু বিশেষ অসুবিধা হয়, কাৰণ চৰকাৰী কিছুমান ঘৰ আবণ্টনৰ ক্ষেত্ৰতো আমাৰ ইয়াত সেই ঘৰখিনি বনাবলৈও আমাৰ অসুবিধা হয়। বিগত দিন আমাৰ অসুবিধা হৈছে। তা আমি অসম চৰকাৰক বিনীতভাৱে প্ৰাৰ্থনা জনাওঁ যে আমালোকে যিহেতু অস্থায়ীভাৱে প্ৰায় 600 মান ভোটাৰ ইয়াত আছোঁ, অসমতে সকলো সময়ত ভোটদান কৰি আছোঁ। এতিয়াও আমি মনে প্ৰাণে অসমীয়া, আমি অসমত থাকিব বিচাৰোঁ। গতিকে আগন্তুক দিনত আমালোকৰ এই দুখীয়া পৰিয়ালক অসম চৰকাৰে যাতে সংস্থাপন দিয়ে, এইটোৱে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। হয়, ধন্যবাদ থাকিল। হয়, আমাৰ লগত জংবান্দা গাঁৱৰ চৰকাৰী গাঁওবোৰ আছে। জংবান্দা গাঁওখন যদিও নাই, নদীৰ বুকুত বিলীন হৈছে, কিন্তু সেইখন গাঁৱৰ চৰকাৰী গাঁওবোৰ আছে। তেখেতৰ লগত আমি কথা পাতিম। আপোনাৰ পৰিচয়টো প্ৰথমতে দিব, আৰু আপুনি কি ক'ব? আজি পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈছে। পঞ্চায়ত নিৰ্বাচনৰ যি বেনাৰ পোষ্টাৰ পশ্চিমবংগৰ যি জয়গুৰু বজাৰ, সেই জয়গুৰু বজাৰত ভৰি পৰিছে। ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে জনপ্ৰতিনিধিসকল, কিন্তু আপোনালোকৰ ভাগ্য পৰিৱৰ্তন হৈছেনে ইমান বছৰত? আমাৰ ক'বলগীয়া একো নাই। আমাৰ কয় বছৰ হ'ল আমাৰ জংবান্দা 400-500 মতন ভোটাৰ আছিল, এতিয়ালৈকে ভোটাৰ আছে। ভোট কালিনত আহি কিনে চৰকাৰে আমাৰ খুব কৰি আছে। এতিয়ালৈকে আমাৰ আগতো দি আছিলোঁ যে আমরা এইটো আগতে সরকারের ললে যে মই দিয়েছিল, এতিয়ালৈকে আমাৰ
কোনো কাম কৰা নাই। এতিয়ালৈকে মই চৰকাৰৰ কাছে অনুৰোধ কৰিছোঁ, আমাৰ অস্থায়ী হিচাপে আমাৰ সাত পৰিমাণে জয়গুৰুতে আমরা বেংগলত বসবাস কৰি আছোঁ অস্থায়ী হিচাপে। আমাৰ ল'ৰা ছোৱালী সকলোবিলাক আসামত পঢ়ি আছে। তা আমি চৰকাৰৰ কাছে অনুৰোধ কৰিছোঁ, মই গাঁৱৰে হিচাপে কৈছোঁ, অনুৰোধ কৰি আমাৰ চৰকাৰে যে আমাৰ যিকোনো একটা ব্যৱস্থা যেন কৰে। ধন্যবাদ থাকিল। হয়, আমাৰ লগত এজন শিক্ষিত যুৱক আছে আৰু শিক্ষিত যুৱকৰ পৰা তেখেতৰ প্ৰতিক্ৰিয়া আচলতে ল'ব বিচাৰিম। তেখেতসকলক কিয় দীৰ্ঘদিনে চৰকাৰে মাহিৰ দৃষ্টিৰে চাইছে, কি ক'ব আপুনি? আজি আমাৰ মানে আপোনালোকে আহিছে, মূল কাৰণটো হ'ল আমাৰ জুম্মান্দা গাঁৱৰ সমস্যা লৈ। আজি যিবিলাক আমাৰ জুম্মান্দা গাঁৱৰ মানুহ আছে, গৰাখহনীয়াৰ কাৰণে চবে বেলেগ বেলেগ ঠাইলৈ গৈছে, যেনে ইয়াতে বেংগলত অস্থায়ীভাৱে সংস্থাপন লৈছে। তো আজি আমাৰ মূল মানে হেৰি হ'ল যে চবে ইয়াতে মানে স্থায়ী সংস্থাপন দিবৰ কাৰণে আমাৰ চৰকাৰৰ পৰা এইটো এটা আছে। আৰু মানে বিগত দিনত আমাৰ যিটো BTC আউট অফ BTCত আমি আছিলোঁ, তাৰ পৰা কোনো সুবিধা পোৱা নাছিলোঁ। তাৰপিছত তাৰ পৰা আজি আমাক গৌৰীপুৰলৈ কনষ্টিটুৱেঞ্চিটো হেৰি কৰি দিলে, ট্ৰান্সফাৰ কৰি দিলে। আজি ইয়াৰ পৰা নতুনকৈ আহিছে। এতিয়া কিমান বছৰ লাগিব যে আমি গম নাপাওঁ যে আমাৰ গাঁৱত ডেভেলপমেণ্ট কৰাৰ কাৰণে নাই। আজি আমাৰ ইয়াৰ যিবিলাক ল'ৰা ছোৱালী আছে চবেই আমাৰ অসমীয়া স্কুলত পঢ়ি আছে। চবেই ইয়াৰ পৰা মানে এনে আমি বেংগলত যদিও আছোঁ, চবেই অসমীয়া কথা পাতে, চবেই অসমীয়া কথা কয়। কিন্তু আজি যিটো আমাৰ কামাৰডাঙ্গা জিপিৰ গ্ৰাম 10টা গ্ৰামৰ ভিতৰত চবতকৈ পিছপৰা গ্ৰাম হ'ল আমাৰ বাগডোগৰা জুম্মান্দা গ্ৰাম। তাৰ ভিতৰত জুম্মান্দাটো বেছিকৈ আপোনাৰ পিছপৰা, যদিও 600 ভোটাৰ আছে কিন্তু সিমান সুবিধা দিয়া নাই। বৰ্তমান দেখা গৈছে পশ্চিমবংগৰ জয়গুৰু বজাৰত একেবাৰে অসমৰ যি পঞ্চায়ত নিৰ্বাচনৰ বেনাৰ পোষ্টাৰ ভৰি পৰিছে, এই বিষয়ে কি ক'ব? সেয়া আৰু মানে আমাৰ যিবিলাক জুম্মান্দা গাঁৱৰ মানুহ আছিল, এতিয়া অস্থায়ীভাৱে আপোনালোকে জানে যে এই চাটফলিমাৰী গাঁৱতে বসবাস কৰি আছে। কিন্তু এইটোৰ কাৰণে চব প্ৰাৰ্থীয়ে ইয়াতে আহি আছে, চবে ভোট বিচাৰি আছে আৰু চবে পোষ্টাৰ লগাইছে। কিন্তু কি হৈছে, বিগত দিনত আমি শুনা পাইছোঁ যে যিবিলাক আজি চৰকাৰী সুবিধা সা সুবিধা আহে, তাৰ ভিতৰত যেনেকৈ ঘৰ এটা গ'লে অলপ আগতে ঘৰৰ সুবিধাটো, এতিয়া ঘৰটো উঠাব যে সেইবিলাক ঘৰ উঠাবৰ কাৰণে চৰকাৰৰ কাৰণে পাৰ্মিশ্যন পোৱা নাই। গতিকে আমি চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ যাতে গাঁৱৰ মানুহবিলাকক ঘৰ উঠাবৰ কাৰণে বেংগল আৰু অসম গভৰ্ণমেণ্ট মিলি এটা ব্যৱস্থা কৰি যাতে ইয়াতে স্থায়ীভাৱে ঘৰ কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে, এইটো আমাৰ ৰিকুৱেষ্ট চৰকাৰৰ। হয়, ধন্যবাদ থাকিল। হয়, আমি আন এগৰাকী ব্যক্তিৰ লগত কথা পাতিব বিচাৰোঁ, কাৰণ মানুহৰ মাজত ক্ষোভ বহুত আছে। আজি প্ৰায় 20-25 বছৰৰ পৰা এই মানুহবোৰ নিজৰ গাঁওখন নদীৰ বুকুত জাহাজ হোৱাৰ পিছত অস্থায়ীভাৱে বৰ কষ্টকৰ জীৱন যাপন কৰিব লগা হৈছে। পশ্চিমবংগৰ চৰকাৰৰ দয়াত, মমতা চৰকাৰৰ দয়াত চাটফলিমাৰীত ইহঁতে থাকিব লগা হৈছে। ল'ৰা ছোৱালীখিনি অসমত পঢ়ুৱাইছে, কিন্তু যি চৰকাৰ, সেই চৰকাৰে ইহঁতৰ দুখ বেদনা বুজিবলৈ সক্ষম হোৱা নাই, মাহিৰ দৃষ্টিৰে চাইছে বুলি অভিযোগ উত্থাপন হৈছে। কি ক'ব আপুনি? ধন্যবাদ। আমি আজি য'ত থিয় হৈ আছোঁ, এইখন পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ চাটফলিমাৰী গাঁও। কিন্তু ইয়াত যিমান জনসংখ্যা দেখিছে, যিমান মানুহ থিয় হৈ আছে, বেছিভাগেই এডজাষ্টেণ্ট এৰিয়া যিটো আছে, অসমৰ পৰা আহি ইয়াত বজাৰ কৰিবলৈ আহে এইখনতে। মই এইখিনি ক'ম, যিবিলাক মানুহ ইয়াৰ এডজাষ্টেণ্ট বাগডোগৰা আৰু জুম্মান্দা গাঁৱৰ বেছিভাগ মানুহ আহি ইয়াত অস্থায়ীভাৱে সংস্থাপন লৈছে। এই সংস্থাপন লোৱাৰ কাৰণ হ'ল যিটো গংগাধৰ নদী আৰু সোণকোচ নদীত গৰাখহনীয়াৰ কবলত বেছিভাগ পৰিয়াল বিস্থাপিত হৈছে। ইয়াত অলপ কম দামত মাটি পায় বুলি সিহঁতে ইয়াতে মানে সংস্থাপন লৈছে। এইটো লোৱাৰ পিছত কি হৈছে, এতিয়া গভমেণ্টৰ পৰা ভাৰত চৰকাৰৰ পৰা যিবিলাক আঁচনি এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰে দিছে, সেইবিলাক মানে সুবিধা গ্ৰহণ কৰোঁতে বহুত অসুবিধাৰ সন্মুখীন হৈছে। ফাৰ্ষ্টলি মই ক'ব বিচাৰোঁ, যিটো হৰ ঘৰ বিজলী যিটো আছিলে, সেইটো সিহঁতে একেবাৰে পোৱা নাই। সেইটো ইয়াৰ মানুহবিলাকে আজি পোৱা নাই। যদি পশ্চিমবংগ চৰকাৰে ইয়াৰ মানুহৰ কাৰণে চাটফলিমাৰী গাঁৱৰ বাসিন্দাৰ কাৰণে অসমৰ পৰা বিজলী কিনি আনি সিহঁতৰ কাৰণে সুবিধা কৰি দিছে, কিন্তু আমাৰ জুম্মান্দা আৰু বাগডোগৰা গাঁৱৰ যিবিলাক মানুহ ইয়াত সংস্থাপন লৈছে, কিন্তু আজিলৈকে সিহঁতে বিজলী পোৱা নাই। সেইকাৰণে অন্ধকাৰত থাকিব লগা হৈছে। আৰু এটা মেইন সমস্যা মই ক'ম, আৰু এটা হৰ ঘৰ জল যিটো না পানী পচিবলৈ, সেইটো সিহঁতে পোৱা নাই। তো এইটো মেইন আমালোকৰ বেছিক নিড না,
পানী আৰু বিজলী সেইটো যদি পোৱা নাই আমি বহুত কষ্টতে আছোঁ এইকাৰণে চৰকাৰক বি আমি অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে আপোনালোকে আজি আহিছে এইটো সোনকালে কিবা এটা ব্যৱস্থা কৰি সিহঁতক মানে পানী বি পচাব লাগে আৰু এইটো বিজলী বি সিহঁতৰ ঘৰত কেনেকৈ পচাই দিব পাৰে সেইটো মই ৰিকুৱেষ্ট কৰিম সকলোৰ পৰা কিয় আপোনালোকক গুৰুত্ব নিদিয়াৰ কাৰণ কি বুলি ভাবে এইটো গুৰুত্ব নিদিয়াৰ কাৰণে মানে দুটা গাঁও এই জুম্মান্দা গাঁওখন একেবাৰে নদীৰ কবলত গুচি গ'ল ইলেকশ্যন যেতিয়া আহে তেতিয়া আমাৰ অলপ গুৰুত্ব বাঢ়ে সেইবিলাক ভোটাৰবিলাক ক'ত আছে বিচাৰি আমি ইহঁতৰ ঘৰে ঘৰে যাওঁ কিন্তু তেতিয়া পাৰ হৈ যায় এইটো বি আৰু এটা কাৰণ হ'ব পাৰে যদিও আমি আছিলোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ লগত আমাৰ সমষ্টিটো আছিলে গোসাইগাঁৱৰ লগতে এইকাৰণে বি এটা কাৰণ হ'ব পাৰে এই যে নিৰ্বাচন আপুনি পঞ্চায়ত নিৰ্বাচনৰ কথা কওক লোকসভা নিৰ্বাচনৰ কথা কওক বা বিধানসভা নিৰ্বাচনৰ কথা কওক যেতিয়া নিৰ্বাচন আহে তেতিয়াহে আপোনালোকৰ কথা মনত পৰে জনপ্ৰতিনিধিৰ বা চৰকাৰৰ কি ক'ব আচলতে আপোনালোকে ইমান দুৰ্ভোগীয়া নে আমি সঁচাকৈয়ে দুৰ্ভোগীয়া আনফৰ্চুনেট সঁচাকৈয়ে আমি এইটো ফিউচাৰত অনাগত দিনত এনেকুৱা হ'ব নালাগে আমি যদিও ভাৰতীয় বাসিন্দা সেইকাৰণে আমলোক ভাৰতৰ বিভিন্ন ঠাইত যিবিলাক বাসিন্দা আছে সিহঁতক যেনেকৈ মানে ব্যৱহাৰ কৰে আমাক সিহঁতক তেনেকৈ ব্যৱহাৰ কৰিব লাগে আমাক মাহীৰ দৰে ব্যৱহাৰ কৰিব নালাগে যিবিলাক সুবিধা ভাৰত চৰকাৰৰ অসম চৰকাৰৰ যিবিলাক আছে আমালোকক A to Z পাব লাগে বুলি আমি অনুৰোধ কৰিম আমাক আৰু যিবিলাক সুবিধা সেইবিলাক সুবিধা প্ৰদান কৰিব লাগে হয় হয় স্থানীয় ৰাইজে ইয়াত মন্তব্য ব্যক্ত কৰিছে আচলতে সিহঁতৰ ভাৰতীয় নাগৰিক হিচাপে যিখিনি সুবিধা প্ৰদান কৰিব লাগে সেই সুবিধাখিনি সিহঁতে পাব লাগে আজি 20 পৰা 25 বছৰ ধৰি এই মানুহবোৰ যদিও অসমত ভোট প্ৰদান কৰে অসমত ল'ৰা ছোৱালীক পঢ়ুৱাই অসমত কিন্তু সিহঁতে থাকিব লগা হৈছে পশ্চিমবংগত আৰু পশ্চিমবংগত থকাৰ কাৰণে অসম চৰকাৰৰ যিখিনি সুযোগ সুবিধা এই সুযোগ সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছে আপুনি বিজুলীৰ কথাই কওক আপুনি বিশুদ্ধ খোৱা পানীৰ কথাই কওক বা চৰকাৰী যি ঘৰ সেই ঘৰ বনাবলৈ গৈও অসুবিধাৰ সন্মুখীন হৈছে কিন্তু যেতিয়া নিৰ্বাচন আহে এই নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলৰ এই ভোটাৰসকলৰ কথা মনলৈ আহে আৰু নিৰ্বাচনৰ সময়ত ঢাপলি মেলে এইখন বজাৰলৈ বা এইখন অঞ্চললৈ ভোট বিচাৰি আহে যাতে জনপ্ৰতিনিধিসকল জিকিব পাৰে চৰকাৰ এটা গঠন কৰিব পাৰে পঞ্চায়ত গঠন কৰিব পাৰে কিন্তু যেতিয়া নিৰ্বাচন গুচি যায় নিৰ্বাচনৰ সময়ত যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰে সেইসমূহ কিন্তু পাহৰি যায় এই মানুহখিনিৰ মূল দাবী হ'ল ইহঁতক পুনৰ সংস্থাপন কৰিব লাগে তাৰপিছতে দাবী হ'ল যে ইহঁতক চৰকাৰী যিখিনি সুযোগ সুবিধা যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনি পূৰণ কৰিব লাগে কিন্তু সকলোখিনিৰ পৰা যেন বঞ্চিত হৈছে চৰকাৰৰ ফালৰ পৰা যেন মাহিৰ দৃষ্টিৰে চাইছে এই ধৰণৰ অভিযোগ উত্থাপন হৈছে তা বিগত দিনত চৰকাৰে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী লক্ষণীয় বিষয় হ'ব কিন্তু আজিৰ দৃষ্টিত আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ যে পশ্চিমবংগৰ যি জয়গুৰু বজাৰ সেই জয়গুৰু বজাৰত যেহেতু পশ্চিমবংগৰ অঞ্চল কিন্তু পশ্চিমবংগ অঞ্চল হ'লেও এই ঠাইখিনিত কিন্তু দেখা গৈছে এই বজাৰখনত একেবাৰে আপোনাৰ যি বেনাৰ পোষ্টাৰ সেই বেনাৰ পোষ্টাৰ কিন্তু অসমৰ যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনৰ বেনাৰ পোষ্টাৰ ইয়াতে আপোনালোকে দেখা পাইছে ইয়াৰ বজাৰ গৃহ আৰু এই বজাৰ গৃহৰ যি দোকান সেই দোকানৰ কিন্তু ভিতৰত কওক আপুনি বাহিৰত কওক ইয়াৰ পঞ্চায়ত নিৰ্বাচনৰ যি বেনাৰ পোষ্টাৰ এই বেনাৰ পোষ্টাৰসমূহ লগোৱা আছে আৰু এনেদৰেই কিন্তু যি নিৰ্বাচনৰ প্ৰচাৰ সেই নিৰ্বাচনৰ প্ৰচাৰ চলোৱা হৈছে কিন্তু নিৰ্বাচন পাৰ হৈ যাব এই মানুহখিনিৰ কথা কিন্তু পাহৰি যাব প্ৰতি বছৰৰ দৰে এয়াই কিন্তু অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ